Hello students, welcome to our channel. Students, আজিৰ এই ভিডিঅ'টিত ক্লাছ 4ৰ বিগিনাৰ্ছ ইংলিছৰ 1 লেসন 1 মানে হৈছে পাঠ নম্বৰ 1 পাঠটোৰ নাম কি দিয়া আছে চোৱাচোন পাঠটোৰ নাম দিয়া আছে ও লুক এট দা মুন ও লুক এট দা মুন ইয়াতে থকা লুক মানে হৈছে চোৱা আৰু মুন মানে হৈছে চন্দ্ৰ বা জোন অৰ্থাৎ Oh, look at the moon মানে হৈছে জোনটোলৈ চোৱা ঠিক আছে তাৰ পিছত কি দিছে চোৱাচোন তাৰ পিছত দিছে look at the picture and say what time it is look at the picture অৰ্থাৎ এই যিখন ছবি আছে এই ছবিখন তোমালোকক ধুনীয়াকে চাবলৈ দিছে চোৱাৰ পিছত এই ছবিখন কোনখিনি সময়ৰ ছবি হয় তোমালোকক কবলৈ কৈছে এতিয়া চোৱাচোন ইয়াতে কি হৈ আছে চোৱাচোন ইয়াতে এটা লাইট জ্বলি আছে হয়নে ইয়াতে আমি ফেঁচা দেখিবলৈ পাইছো এটা তোমালোকে নিশ্চয় জানা ফেঁচা কি কৰে দিনটো শুই থাকে হয়নে ওটা ফেঁচা দিনত নোলায় ফেঁচা ৰাতিহে ওলায় ঠিক একে ধৰণে দিনত আমি জানো লাইট জ্বলাই থওঁ লাইট জ্বলাই আমি নথওঁ আৰু চাৰিওফালে কি হৈছে আন্ধাৰ হৈ আছে হয়নে নেক্সট চোৱাচোন ইয়াতে এটো চন্দ্ৰ বা জন্তু আমি দেখিবলৈ পাইছো গতিকে এইখিনি কোনখিনিৰ সময় ৰাতিৰ সময় ঠিক আছে Next কি দিছে আমি চাও আহা next দিছে name the things that you can see in the picture name the things that you can see in the picture এই যিখন ছবি আছে এই ছবিখনত তোমালোক কি কি দেখিবলৈ পালা এই ছবিবোৰৰ নাম তোমালোকক সুধিছে তে তোমালোক কি কি দেখিবলৈ পাইছা আমি কি দেখিছো মুন দেখিবলৈ পাইছো গতিকে আমি কি লিখিব পাৰো আমি লিখিব পাৰো মুন এম ডব্লিউ এন মুন ঠিক আছে তাৰ পিছত আমি কি দেখিছো তোমালোকে চোৱাচোন যে এইজোপা গছ দেখিবলৈ পাইছো হয়নে গতিকে ট্ৰি লিখিব পাৰো টি আৰ ডব্লিউ ট্ৰি হয়নে এনেকুৱাকে লিখিবা আৰু আমি কি দেখা পাইছো তোমালোকে চোৱাচোন আৰু আমি এটা দেখাবলৈ পাইছো এটো ফেঁচা হয় ঠিক আছে এইটো গতিকে আমি কি লিখিব পাৰো আমি লিখিব পাৰো আমি কি দেখিছো ও ডব্লিউ এল তাৰ পিছত আমি কি দেখিছো আমি দেখিছো এই লাইটটো হয়নে গতিকে আমি কি লিখিব পাৰো আমি ইয়াতে লিখিব পাৰো এল আই জি এইচ টি এনেকুৱা ধৰণে তোমালোকে আৰু কি কি দেখিছা ইয়াত বিভিন্ন বস্তুৰ চিত্ৰ আছে সেই বোৰ তোমালোকে লিখি ল'ব পাৰা এই আশা কৰিছো তোমালোকে এইখিনি বুজি পালা এতিয়া নেক্সট কি দিছে তোমালোকে চোৱাচোন ইয়াতে দিছে লেটস ৰিচাইট দা পোয়েম লেটস ৰিচাইট দা পোয়েম Oh, look at the moon. অৰ্থাৎ ৰিচাইট মানে যেটো ৰিচাইট শব্দ আছে লেটস অৰ্থাৎ বইলা বা আহা ৰিচাইট মানে হৈছে আবৃত্তি কৰা ৰিচাইট মানে আবৃত্তি কৰা দা পোয়েম মানে হৈছে কবিতাটোৰ নাম কি আছিল ও লুক এট দা মুন অৰ্থাৎ ও লুক এট দা মুন নামৰ যেটো পোয়েম আছে সেই পোয়েমটো আবৃত্তি কৰিবলৈ দিছে এতিয়া চোৱাচোন এটা কি দিয়া আছে ও লুক এট দা মুন প্ৰথমতে মই তোমাক পঢ়ি দিছো ঠিক আছে ও লুক এট দা মুন সি ইজ শাইনিং আপ দেয়াৰ ও মাদাৰ সি লুকস লাইক এ ল্যাম্প ইন দা এয়াৰ লাষ্ট উইক সি ওয়াজ স্মলাৰ and shaped like a bow but now she is grown bigger and shaped like an O আৰু এবাৰ পঢ়িছো তোমালোকে ৰিপিট কৰা মোৰ লগত ঠিক আছে ও look at the moon she is shining up there oh mother she looks like a lamp in the air last week she was smaller and shaped like a bow but now she is grown bigger and shaped like an O ইয়াতে চোৱাচোন এই চিত্ৰটো প্ৰথমতে তোমালোকে ভালদৰে চোৱা অসমীয়াখিনি বুজাৰ আগতে হয়নে এই চিত্ৰটো হৈছে এজন ল'ৰা হয়নে আৰু এই ল'ৰাজনৰ মাক হৈছে এইজন হয়নে গতিকে কি কৰিছে তেওঁলোকে কি চাই আছে সেই জোন বা চন্দ্ৰটোলৈ চাই আছে জোন বা চন্দ্ৰটোলৈ চাই কি গলে চোৱা ও লুক এট দা মুন অৰ্থাৎ ও লুক এট দা মুন মানে হৈছে জোনটোলৈ চোৱা লুক মানে হৈছে চোৱা মুন মানে হৈছে চন্দ্ৰ বা জোন অৰ্থাৎ জোনটোলৈ চোৱা
নেক্সট কি চোৱা বাক্যটো দিছে সি ইজ শাইনিং আপ দেয়াৰ সি মানে হৈছে তাই শাইনিং মানে হৈছে তাত জিলিকি থকা বা উজ্বলি থকা তাই তাত কি হৈ আছে জিলিকি আছে বা উজ্বলি আছে অ মাদাৰ সি লুকস লাইক এ ল্যাম্প ইন দা এয়াৰ অ মাদাৰ অৰ্থাৎ অ মা মাদাৰ মানে হৈছে মা সি লুকস তাই দেখাত লাইক এ ল্যাম্প ইন দা এয়াৰ তোমালোকে নিশ্চয় ল্যাম্প দেখিবলৈ পাইছা হয়নে ল্যাম্পটোৰ নিচিনাকৈ তাই কি আকাশত দেখিবলৈ পোৱা গৈছে অৰ্থাৎ অ মা তাইক বতাহত জ্বলি থকা এটি চাকি যেন লাগিছে এনেকৈ কোনে কৈছে এই ল'ৰাটোৱে মাকক কৈছে কি বুলি ক'লে অ লুক এট দ্য মুন জোনটোলৈ চোৱা সি ইজ শাইনিং আপ দেয়াৰ তাই তাত জিলিকি আছে অ মাদাৰ সি লুকস লাইক এ ল্যাম্প ইন দ্য এয়াৰ অ মা তাইক বতাহত জ্বলি থকা এটি চাকি যেন লাগিছে নেক্সট কি দিয়া আছে চোৱা লাষ্ট উইক সি ৱাজ স্মলাৰ লাষ্ট উইক মানে হৈছে যোৱা সপ্তাহত সি ৱাজ স্মলাৰ সি মানে হৈছে তাই বুলি কথা কৈছে যোনটোৰ কথা কৈছে সি ৱাজ স্মলাৰ তাই বহুত সৰু আছিলে এণ্ড শ্বেপড লাইক এ আৰু কি আছিলে ধেনুখনৰ নিচিনা তাই দেখাত আছিলে অৰ্থাৎ এনেকুৱা ধৰণৰ দেখাত তাই আছিলে ঠিক আছে যোৱা সপ্তাহত তাই এনেকুৱা ধৰণৰ অৰ্থাৎ ধেনুখনৰ নিচিনা দেখাত তাই আছিলে নেক্সট চোৱা বাট মানে হৈছে কিন্তু নাও মানে হৈছে এতিয়া সি ইজ গ্ৰ'ন বিগাৰ অৰ্থাৎ তাই এতিয়া কি হৈ গ'ল ডাঙৰ হ'ল এণ্ড শ্বেপড লাইক এন অ আৰু ডাঙৰ হৈ ইংৰাজীৰ অ আখৰটোৰ নিচিনা অ'টোৰ নিচিনা হ'ল অৰ্থাৎ তোমালোকে চাবাচোন জোনবা চন্দ্ৰটোলৈ মন কৰিবা জোনবা চন্দ্ৰটো কি হৈ থাকে প্ৰথমতে এনেকুৱা ধৰণৰ সৰু হৈ থাকে হয়নে তাৰপিছত আকৌ কি হয় কেইদিনমান পিছত অলপ ডাঙৰ হয় ঠিক তেনেকুৱা ডাঙৰ হৈ এটা সময়ত কি হয় এই অ'টোৰ নিচিনা হৈ যায় ঠিক আছে এইটোকে ইয়াতে কৈছে যে লাষ্ট উইক যোৱা সপ্তাহত তাই কি আছিলে স্মলাৰ আছিল সৰু আছিল এণ্ড শ্বেপড লাইক এ বৌ আৰু দেখাত ধনুখনৰ নিচিনা হৈছিলে কিন্তু এতিয়া সি ইজ গ্ৰ'ন বিগাৰ তাই এতিয়া ডাঙৰ হ'ল আৰু এণ্ড শ্বেপড লাইক এন অ আৰু আকৃতিটো অ আখৰটোৰ দৰে হ'ল আশা কৰিছোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা এতিয়া তোমালোক মই ৱাৰ্ড মিনিং অৰ্থাৎ শব্দাৰ্থখিনি লিখি দিছোঁ তোমালোকে চাই লিখি ল'বা লুক LOOK লুক মানে হৈছে চোৱা মুন MOON মুন মানে হৈছে চন্দ্ৰ বা জোন শাইনিং SHINING শাইনিং মানে হৈছে জ্বলন্ত ঠিক আছে বা জ্বলি থকা লাইক LIKE লাইক মানে ইয়াতে একে ধৰণৰ বা মিল থকাটো বুজাইছে লেম্প LAMP লেম্প মানে হৈছে চাকি উইক WEEK উইক মানে হৈছে সপ্তাহ স্মলাৰ SMALLER স্মলাৰ মানে হৈছে ক্ষুদ্ৰতৰ বা অতি সৰু BOW মানে হৈছে ধেনু আৰু বিগাৰ বিগাৰ মানে হৈছে অন্য আটাইতকৈ ডাঙৰ বা দীঘল মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত তোমালোকে উত্তৰখিনি আমাৰ মোবাইল এপত পাবা যিসকল ছাত্ৰ ছাত্ৰী আমাৰ মোবাইল এপটো এতিয়ালৈকে ডাউনলোড কৰি লোৱা নাই ডাউনলোড কৰি ল'বলৈ নাপাহৰিবা মাত্ৰ 100 টকাত তোমালোকে এবছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা বহুতো ছাত্ৰ ছাত্ৰী আমাৰ অনলাইন ক্লাছ কৰি আছে তোমালোকে যদি কৰিব বিচৰা এতিয়া মোবাইল এপটো ডাউনলোড কৰি লোৱা লগতে তাত প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰবোৰ তাত তোমালোকে পাবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা